নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 11 এপ্ৰিল। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো সেলফ হেল্প গ্ৰুপৰ মহিলাসকলক 2000 কোটি টকা প্ৰদান কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব বেংকত টকা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত অসমবাসীৰ বাবে এটা ভাল খবৰ, কিয়নো ভিডিঅ'টো শেষলৈকে চাই থাকিব নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব যদি আপোনাৰ ৰেচন কাৰ্ড আছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰ লগতে অৰাজনৈতিক খবৰ যুগত হৈছে। আজিৰ আমাৰ প্ৰথমটো খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ চম্ভালি কথা কওক বুলি মন্তব্য কৰিছে অখিল গগৈ। লগতে অখিল গগৈ হুংকাৰ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ চম্ভালি কথা কওক। মানসিকভাৱে ভাঙি পৰিছে হিমন্ত বিশ্ব শৰ্মাই। ৰাতি টোপনি নহা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ, সেইবাবে আবুল তাবুল বকিবলৈ ধৰিছে হিমন্ত বিশ্ব শৰ্মাই। লোকসভা নিৰ্বাচনক লৈ মানসিকভাৱে অস্থিৰ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাই। ব্যক্তিগত আক্ৰমণৰ বাদে বিজেপিয়ে জাতীয় ইস্যুত মাত মতা নাই কিয়? হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ প্ৰশ্ন উত্থাপন কৰিছে অখিল গগৈয়ে। অখিল গগৈক জিকাই শিৱসাগৰৰ মানুহে পস্তাইছে বুলি মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। অখিল গগৈ সাধাৰণ জনতাৰ লগত থকাৰ সলনি চাৰ্কিট হাউচতে বেছি সময় থাকে বুলি কটাক্ষ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। আৰু ইয়াৰ পিছতে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈয়ে। হয় বন্ধুসকল, বিধায়ক অখিল গগৈয়ে যিকেইটা মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে, ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 10টাকৈ ডাঙৰ ঘোষণা। কি এই 10টা ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? অসমবাসীৰ বাবে এটা ডাঙৰ ঘোষণা কৰিছে। লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত অংশ লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 10টাকৈ ডাঙৰ ঘোষণা। লাখ লাখ ছাত্ৰ ছাত্ৰী মহিলা চাকৰি প্ৰত্যাশীলৈ দিলে এটা ভাল খবৰ। কেৱল ইয়াই নহয়, ৰাজ্যৰ লাখ লাখ মহিলাই পাব 10,000 কোটি টকা। যদি আপোনাৰ সেলফ হেল্প গ্ৰুপত নাম আছে আৰু আপুনি আবেদন কৰিছে, ফৰ্মটো জমা দিছে, তেন্তে আপোনাৰ একাউণ্টত অতি শীঘ্ৰে সোমাই যাব 10,000 কোটি টকা। কেৱল 10,000 কোটি টকাই নহয়, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে আগবঢ়া হ'ব এই ধনৰাশি। ইয়াৰ পিছত দ্বিতীয় পৰ্যায়ত 25,000 কোটি টকা বেংকত ঋণ আগবঢ়া হ'ব আৰু এই মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে ইয়াৰে 12,500 টকা দিব চৰকাৰে আৰু বাকী 12,500 টকা বেংকক দিব লাগিব মহিলাসকলে ঘূৰাই। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত 10 লাখ ছাত্ৰীয়ে পাব হাজাৰ হাজাৰ টকা। ৰাজ্যৰ 10 লাখ ছাত্ৰী কলেজলৈ অহা যোৱা কৰিবলৈ কিতাপ কিনিবলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিব এই টকাখিনি। মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন ল'লে পাব 10,000 কোটি টকা। হায়াৰ ছেকেণ্ডেৰী পাছ কৰি গ্ৰেজুৱেশ্যনৰ বাবে এডমিশ্যন ল'লে হিমন্ত চৰকাৰে দিব 12,500 টকা। গ্ৰেজুৱেশ্যন শেষ কৰি বিশ্ববিদ্যালয়ত পঢ়িবলৈ যোৱা ছাত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিব 15,000 কোটি টকা। কেৱল এয়াই নহয়, যিকোনো চৰকাৰী মহাবিদ্যালয় শিক্ষা অনুষ্ঠানত অধ্যয়ন কৰা ছাত্ৰীসকলে এই সুবিধা লাভ কৰিব। অৱশ্যে বিবাহিত ছোৱালীয়ে এই সুবিধা বাবে যোগ্য বিবেচিত নহ'ব। তাৰপিছত 30 লাখ লৈ বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ সংখ্যা। হয় বন্ধুসকল, যদি আপোনাৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত নামটো নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ, কিয়নো আকৌ নতুনকৈ আৰম্ভ হ'বলৈ গৈ আছে অৰুণোদয় 3.0। আপুনি অৰুণোদয় 3.0টো কেনেকুৱাকৈ কৰিব? যদি আপোনাৰ ভিডিঅ' লাগে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। লগতে কিন্তু নতুনকৈ অৰুণোদয় 3.0 ফৰ্মো মুকলি কৰা হৈছে। হয় বন্ধুসকল, ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে পাবই অৰুণোদয় আঁচনিৰ সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি আবেদন কৰিব পাৰিব অৰুণোদয় 3.0ৰ বাবে। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী আয়ুষ্মান কাৰ্ড। ৰেচন কাৰ্ড থকা পৰিয়ালে জীৱন বীমা আৰু দুৰ্ঘটনা বীমা লাভ কৰিব। ৰেচন কাৰ্ড থকা পৰিয়ালে লাভ কৰিব উজ্বলা গেছ সংযোজনৰ সুবিধা। যদি আপোনাৰ ঘৰত গেছ কানেকশ্যন নাই আৰু আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব চৰকাৰে এই বিশেষ সুবিধা। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ জৰিয়তে 1,04,000 যুৱক যুৱতীক ধন দিব চৰকাৰে। যদি আপুনি মুখ্যমন্ত্ৰী
আত্মনিৰ্ভৰ অসমৰ জৰিয়তে আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ ভাল খবৰ কিয়নো 2 লাখৰ পৰা 5 লাখ টকা প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যদি আপুনি যোগ্য হয় তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ ইয়াৰ জৰিয়তে ক্ষুদ্ৰ উদ্যোগীসকলে কিস্তিত 2 লাখ টকা আৰু 5 লাখ টকা লাভ কৰিব ইলেকশনৰ পিছতে গাঁৱৰ সকলো বেয়া ৰাস্তা নিৰ্মাণ কৰা হ'ব যদি আপোনাৰ গাঁৱত বেয়া ৰাস্তা আছে তেনে ক্ষেত্ৰত আপোনাৰ ভাল খবৰ কিয়নো আপোনাৰ ৰাস্তা সম্পূৰ্ণকৈ ঠিক কৰা হ'ব গাঁৱৰ প্ৰতিটো নামঘৰলৈ 3 লাখ টকা দিয়া হ'ব বুলি এও ঘোষণা কৰিছে 2026 আগে ৰাজ্যৰ সকলো মাটিবাৰী সমস্যা সমাধান কৰা হ'ব লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ অভিযানত অংশ লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10টাকৈ ডাঙৰ ঘোষণা কৰিছে হয় বন্ধুবান্ধৱীসকল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি 10টাকৈ ডাঙৰ ঘোষণা কৰিছে ইয়াৰ বিষয়ত আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সৰ্বানন্দ সোণোৱালক ভোট দিয়া আৰু কাঠৰ মুৰা এটা ভোট দিয়া একেই কথা আকৌ কটাক্ষ কৰিছে অখিল গগৈয়ে সৰ্বানন্দ সোণোৱালক ভোট দিয়া আৰু কাঠৰ মুৰা এটা ভোট দিয়া একেই কথা বুলি মন্তব্য কৰিছে সৰ্বানন্দ সোণোৱালক ভোট দি কোনো লাভ নাই নিজৰ গাদীখনকে বচাব নোৱাৰা সৰ্বানন্দ সোণোৱালে উজনি অসমক কেনেকৈ বচাব বুলি এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে অখিল গগৈয়ে লগতে অখিল গগৈয়ে যেটো প্ৰশ্ন উত্থাপন কৰিছে জনতাই কি ক'ব হিমন্ত বিশ্ব শৰ্মা আৰু দিল্লী সকলে সৰ্বানন্দ সোণোৱালক লাগ দিলে বুলি মন্তব্য কৰিছে সৰ্বানন্দ সোণোৱাল ৰাজ্যসভাত আছে আৰু ৰাজ্যসভাত যি ফালে ফালি থাকক মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে হয় বন্ধুবান্ধৱীসকল সৰ্বানন্দ সোণোৱালৰ বিষয়তে অখিল গগৈয়ে যেটো মন্তব্য কৰিছে আপুনি কি ক'ব বন্ধুবান্ধৱীসকল যদি মোৰ এই চেনেল প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনে ক্ষেত্ৰত নিশ্চয় চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি ফেসবুক পেজৰ পৰা চাই আছে তেনে ক্ষেত্ৰত ফেসবুক পেজটো এটা ফলো কৰি দিব লগতে ভিডিওটি ভাল লাগিলে এটা লাইক কৰি দিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ গৌৰৱ গগৈৰ সভা বৰ্জন 11 অসম জনগোষ্ঠীয় সংগঠনৰ 48 ঘণ্টাৰ ভিতৰত স্পষ্ট কৰক স্থিতিৰ মূৰত অসমবাসী ৰাইজক জনাইছো আন এটা বিগ পলিটিকেল আপডেট সাংসদ গৌৰৱ গগৈ হুংকাৰ টাই অসম জনগোষ্ঠীয় সংগঠনৰ 11টাকৈ টাই অসম জনগোষ্ঠীয় সংগঠনৰ গৌৰৱ গগৈৰ সভা বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আহোম সংগঠনৰ গৌৰৱ গগৈয়ে অপমান কৰাৰ অভিযোগ উত্থাপিত হৈছে 11 এপ্ৰিলত শিৱসাগৰত কংগ্ৰেছৰ এক সভালৈ নিমন্ত্ৰণ জনাইছিল টাই অসম জনগোষ্ঠীয় সংগঠনক কিন্তু নিয়ন্ত্ৰণ পত্ৰত কংগ্ৰেছ দলৰ কোনো মুৰব্বীয়ে নিয়ন্ত্ৰণ নজনাৰ অভিযোগ উত্থাপিত হৈছে এনে ধৰণৰ নিমন্ত্ৰণীয় পত্ৰক লৈ ক্ষুণ্ণ হৈ পৰিছে 11 অসম জনগোষ্ঠীয় সংগঠন সমূহীয়াভাৱে জনগোষ্ঠীয় সংগঠন কেইটা কংগ্ৰেছৰ এটা সভা বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈ হুংকাৰ টাই অসম জনগোষ্ঠীয় সংগঠন হয় বন্ধুসকল অভেকত টাই অসম জনগোষ্ঠীয় সংগঠন যিখন সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ বিষয়ত আপুনি কি ক'ব বন্ধু-বান্ধৱীসকল আজি মূল ভিডিঅ'খনত অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এইখিনি সৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছিল ভিডিঅ'টি ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'